ৰাজ্যত ঘোষণা হ'ব লগা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট বাতিল। এই মুহূৰ্তত ৰাজ্যবাসীৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে পৰিছে এটা বিগ ব্ৰেকিং নিউজ, অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। যিসকল ছাত্ৰ-ছাত্ৰীয়ে 2025 বৰ্ষত হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিছে আৰু বৰ্তমান সময়লৈকে ৰিজাল্টৰ কাৰণে অপেক্ষা কৰি আছে, তেওঁলোকৰ কাৰণে আহি পৰিছে এটা নতুন খবৰ, বিগ আপডেট। হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট বাতিল সংক্ৰান্তত আহি পৰিছে এক গুৰুত্বপূৰ্ণ আপডেট আৰু বহু প্ৰশ্ন উত্থাপন কৰিছে সামাজিক মাধ্যমত। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যৰ শিক্ষা বিভাগৰ দায়িত্বত থকা মন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে এই ক্ষেত্ৰত কি ক'লে আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিবিলাক সংবাদ মাধ্যম, লগতে অসমৰ যিবিলাক ছেটেলাইট নিউজ চেনেল, অৰ্থাৎ অসমৰ সংবাদ মাধ্যম আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিবিলাক সংবাদ মাধ্যম, সেই সংবাদ মাধ্যমৰ জৰিয়তে অসমত ঘোষণা হ'ব লগা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট সংক্ৰান্তত কেনেকুৱা ধৰণৰ আৰ্টিকেল প্ৰকাশ হৈ আছে, সবিশেষ জানিবলৈ চাই থাকক আজিৰ এই বিশেষ প্ৰতিবেদন। বিষয় ৰাজ্যৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট। আৰু যদি আপুনি হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট কেতিয়া ঘোষণা হ'ব, এই ক্ষেত্ৰত যদি আপুনি গুগলত চাৰ্চ কৰি দিয়ে যে এইচএছ ৰিজাল্ট 2025 ডেট ইন আছাম, তেনেহ'লে আপোনাৰ আগত বহুকেইটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যম নিউজ চেনেলৰ আৰ্টিকেল আহি যাব। হিন্দুস্তান টাইম, NDTV, লগতে দ্য ইণ্ডিয়ান এক্সপ্ৰেছ, টাইমছ নাও, সেই নিউজ চেনেলৰ আৰ্টিকেলত হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট সংক্ৰান্তত বহু কথাই উল্লেখ কৰিছে। লগতে অসমৰ জনপ্ৰিয় সংবাদ মাধ্যম নিউজ লাইভৰ ফালৰ পৰা প্ৰকাশ কৰিছে এটা আৰ্টিকেল। হয়, নিউজ লাইভৰ ফালৰ পৰা এটা স্পষ্টভাৱে এটা আৰ্টিকেল প্ৰকাশ কৰিছে। হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্টসমূহ তিনিটা প্ৰক্ৰিয়াৰে ঘোষণা হ'ব, অৰ্থাৎ ৱেবছাইটৰ জৰিয়তে, মোবাইল এপ্লিকেশ্যন আৰু মেছেজৰ জৰিয়তে। কিন্তু ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিবিলাক সংবাদ মাধ্যম আছে, দ্য ইণ্ডিয়ান এক্সপ্ৰেছ, NDTV, হিন্দুস্তান টাইম আৰু টাইমছ নাও, সেইবিলাকত এতিয়া টেণ্টেটিভ ডেট এটা ফিক্স কৰিছে যে মে' মাহৰ প্ৰথম সপ্তাহতে ঘোষণা হ'ব হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট। কোনো এটা সংবাদ মাধ্যমৰ জৰিয়তে এইটো আৰ্টিকেল স্পষ্ট অথবা ডাইৰেক্ট ডেট ফিক্স কৰিব পৰা নাই যে সেই তাৰিখৰ দিনাই হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰিব। হয়, এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, লগতে ৰাজ্যৰ শিক্ষা বিভাগৰ দায়িত্বত থকা মন্ত্ৰী ডক্টৰ ৰণোজ পেগু, লগতে অসমৰ শিক্ষা বিভাগৰ ফালৰ পৰা যোৱা কিছুদিন পূৰ্বে সংবাদ মাধ্যমক জানিব দিয়া অনুসৰি হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট মে' মাহৰ প্ৰথম সপ্তাহত ঘোষণা হ'ব, এয়া ফাইনেল কথা, অৰ্থাৎ চূড়ান্তভাৱে এয়া নিশ্চিত কৰিছে মে' মাহৰ প্ৰথম সপ্তাহতে ঘোষণা হ'ব হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট। কিন্তু এতিয়া প্ৰশ্ন উত্থাপন হৈছে, হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট ঘোষণাৰ সময়ছোৱাত ৰাজ্যত দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন, অৰ্থাৎ মে' মাহৰ 2 তাৰিখত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন আৰু মে' মাহৰ 7 তাৰিখত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। এতিয়া বহুতেই প্ৰশ্ন সামাজিক মাধ্যমত বহুতেই এই প্ৰশ্নটো উত্থাপন হৈছে যে পূৰ্বে শিক্ষা বিভাগৰ ফালৰ পৰা যিটো জানিব দিয়া অনুসৰি হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট মে' মাহৰ প্ৰথম সপ্তাহতে ঘোষণা হ'ব, তেতিয়াহ'লে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট ঘোষণাৰ ক্ষেত্ৰত আৰু পঞ্চায়ত নিৰ্বাচন সমাগত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। তাৰ পৰিপ্ৰেক্ষিতত হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্টটো বাতিল কৰিব নেকি, অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্টটো পষ্টপন কৰিব নেকি, পিছলৈ ঘোষণা কৰিব নেকি? এই ক্ষেত্ৰত ৰাজ্যৰ শিক্ষা বিভাগৰ দায়িত্বত থকা মন্ত্ৰী ডক্টৰ ৰণোজ পেগু এতিয়ালৈকেও কোনো ধৰণৰ মন্তব্য কৰা নাই। লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও এই ক্ষেত্ৰত নিমাত হৈ আছে, অৰ্থাৎ কোনো ধৰণৰ মন্তব্য আগবঢ়োৱা নাই হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্টক লৈ। কিন্তু পূৰ্বে যিটো জানিব দিয়া অনুসৰি হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট মে' মাহৰ প্ৰথম সপ্তাহতে ঘোষণা হ'ব, সম্ভৱতঃ মে' মাহৰ প্ৰথম সপ্তাহতে, অৰ্থাৎ পঞ্চায়ত নিৰ্বাচন চলি থকা সমাগত পঞ্চায়ত নিৰ্বাচন চলি থকাৰ সময়ছোৱাতে ঘোষণা হ'ব ৰাজ্যত হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট। লগতে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট মোবাইল এপ্লিকেশ্যনৰ জৰিয়তে আপুনি কেনেকৈ চেক কৰিব, এইটো যে প্ৰচেছ দেখুওৱা হৈছে আমাৰ অন্য আৰু এটা প্ৰতিবেদন, অৰ্থাৎ ভিডিঅ' ইতিমধ্যে আপলোড কৰা হৈছে, এইটো যে প্ৰচেছ দেখুওৱা হৈছে। গতিকে সেই ভিডিঅ'ৰ লিংক এইটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, আপুনি নিশ্চয় সেই ভিডিঅ'টো চাব আৰু আপুনি নিজে শিকিব পাৰিব যে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট কেনেকৈ চেক কৰিব পাৰি। লগতে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট ডেট এতিয়ালৈকেও ফাইনেলি এনাউন্সড হোৱা নাই, অফিচিয়েলি এনাউন্সড হোৱা নাই, কিন্তু মে' মাহৰ প্ৰথম সপ্তাহতে ঘোষণা হ'ব হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট। এয়া প্ৰায় চূড়ান্তভাৱে সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যৰ শিক্ষা বিভাগৰ ফালৰ পৰা। গতিকে যদি আপুনি এই ভিডিঅ'টো চাই আছে টপ আইডিয়া প্ৰ চেনেলৰ জৰিয়তে, তেনেহ'লে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক।